নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ এডুকেশ্যন নামৰ বিষয়টোৰ অধ্যায় 1 শিক্ষাৰ ধাৰণা আৰু লক্ষ্য। এই ইউনিটটোৰ যিখন অনুশীলন আছে এই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ আমি আগৰ ভিডিঅ'টোত 1 নম্বৰৰ পৰা 5 নম্বৰৰ প্ৰশ্নসমূহ আলোচনা কৰিছোঁ। আজি 5 নম্বৰৰ পৰা 11 নম্বৰৰ প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰিম। তেতিয়াহ'লে আচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ পাৰ্টটো যদি চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। প্ৰশ্ন নম্বৰ 6 আনুষ্ঠানিক শিক্ষা বুলিলে কি বুজায়? শিক্ষাৰ প্ৰকাৰসমূহৰ ভিতৰত অতিকে গুৰুত্বপূৰ্ণ শিক্ষাৰ প্ৰকাৰটো হ'ল আনুষ্ঠানিক শিক্ষা। আনুষ্ঠানিক শিক্ষা বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় বা তেনে কোনো অনুষ্ঠানৰ দ্বাৰা প্ৰদান কৰা হয়। আনুষ্ঠানিক শিক্ষা ব্যৱস্থা হৈছে এক পূৰ্ব পৰিকল্পিত বা সুসংগঠিত আৰু উদ্দেশ্য প্ৰণোদিত শিক্ষা ব্যৱস্থা। এই শিক্ষা ব্যৱস্থা পাঠ্যক্ৰম, পৰীক্ষা ব্যৱস্থা, নিৰ্ধাৰিত সময়সূচী, অনুশাসন, নিৰ্ধাৰিত শিক্ষা পদ্ধতি আদিৰ দ্বাৰা নিয়ন্ত্ৰিত। আনুষ্ঠানিক শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীসকলক মূল্যায়ন কৰিবলৈ পৰীক্ষা ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল হয়। পৰীক্ষাৰ অন্তত শিক্ষাৰ্থীৰ যোগ্যতা অনুযায়ী ডিগ্ৰী, ডিপ্ল'মা, প্ৰমাণপত্ৰ আদি প্ৰদান কৰা হয়। প্ৰশ্ন নম্বৰ 7 অনানুষ্ঠানিক শিক্ষা বুলিলে কি বুজায়? অনানুষ্ঠানিক শিক্ষা আনুষ্ঠানিক শিক্ষাতকৈ সম্পূৰ্ণ পৃথক। আনুষ্ঠানিক শিক্ষাতকৈ অনানুষ্ঠানিক শিক্ষাৰ পৰিসৰ বহল। অভিজ্ঞতাৰ দ্বাৰা অনানুষ্ঠানিক শিক্ষা লাভ কৰিব পাৰি। সাধাৰণতে শিক্ষানুষ্ঠানৰ বাহিৰত যিবোৰ উৎসৰ পৰা আমি পৰোক্ষভাৱে শিক্ষা লাভ কৰোঁ তাকে অনানুষ্ঠানিক শিক্ষা বুলি ক'ব পাৰি। এই শিক্ষা মুক্তভাৱে ব্যক্তিয়ে নিজ নিজ পৰিৱেশত ব্যক্তিগৰাকীৰ নিজ প্ৰয়োজন অনুসৰি লাভ কৰিব পাৰে। এই শিক্ষা এক ধৰণৰ মুক্ত শিক্ষা ব্যৱস্থা। ইয়াত কোনো ধৰণৰ ধৰাবন্ধা নিয়ম নাথাকে। এই শিক্ষা ব্যয়বহুল নহয় বাবে সমাজৰ সকলো শ্ৰেণী আৰু সকলো বয়সৰ মানুহৰ বাবে উপযোগী। অনানুষ্ঠানিক শিক্ষাত কোনো ধৰণৰ ডিগ্ৰী, ডিপ্ল'মা, চাৰ্টিফিকেট বা প্ৰমাণপত্ৰ আদি প্ৰদান কৰা নহয় যদিও সামাজিকভাৱে কৰা সমাযোজনৰ দ্বাৰা শিক্ষাৰ্থীসকলক মূল্যায়ন কৰা হয়। অনানুষ্ঠানিক শিক্ষা প্ৰদানৰ মাধ্যমসমূহ হ'ল গৃহ, সমাজ, ধৰ্মীয় অনুষ্ঠান, অনাতাঁৰ, বোলছবি, ৰাজহুৱা পুথিভঁৰাল, বিভিন্ন ব্যক্তিৰ পৰা লাভ কৰা অভিজ্ঞতা আদি। প্ৰশ্ন নম্বৰ 8 আনুষ্ঠানিক শিক্ষা আৰু অনানুষ্ঠানিক শিক্ষাৰ মাজৰ পাৰ্থক্যসমূহ আলোচনা কৰা। এই দুটাৰ শিক্ষা ব্যৱস্থাৰ পাৰ্থক্যসমূহ তলত দিয়া ধৰণৰ। প্ৰথমটো হৈছে আনুষ্ঠানিক শিক্ষা পূৰ্ব পৰিকল্পিত। এই শিক্ষা ব্যৱস্থাৰ পৰিকল্পনাসমূহ পূৰ্বতে নিৰ্ধাৰণ কৰা হয়। আনহাতে অনানুষ্ঠানিক শিক্ষা স্বতঃস্ফূৰ্ত। ইয়াত শিক্ষাৰ্থীৰ প্ৰয়োজনীয়তাক প্ৰাধান্য দিয়া হয়। দ্বিতীয় পইণ্টটো হৈছে আনুষ্ঠানিক শিক্ষাৰ নিৰ্ধাৰিত সময়সীমা দিয়া থাকে। আনুষ্ঠানিক শিক্ষাত নিৰ্দিষ্ট পাঠ্যক্ৰম সমাপ্ত কৰিবলৈ নিৰ্দিষ্ট সময় থাকে, কিন্তু অনানুষ্ঠানিক শিক্ষাত সময়ৰ কোনো ধৰণৰ বাধ্যবাধকতা নাথাকে। শিক্ষাৰ্থীসকলৰ হাতত সময়ৰ পৰিমাণ অত্যাধিক। 3 নম্বৰ পাৰ্থক্যটো হৈছে আনুষ্ঠানিক শিক্ষা এক ব্যয়বহুল শিক্ষা ব্যৱস্থা। খৰচৰ পৰিমাণ অত্যাধিক, কিন্তু অনানুষ্ঠানিক শিক্ষা এক মিতব্যয়ী শিক্ষা ব্যৱস্থা। ইয়াত খৰচৰ প্ৰয়োজন নাই। চতুৰ্থটো হৈছে শিক্ষা লাভৰ অন্তত আনুষ্ঠানিক শিক্ষাত শিক্ষাৰ্থীক পৰীক্ষাৰ প্ৰাপ্ত নম্বৰৰ ভিত্তিত ডিগ্ৰী, ডিপ্ল'মা, চাৰ্টিফিকেট প্ৰদান কৰা হয়। আনহাতে অনানুষ্ঠানিক শিক্ষাত কোনো ধৰণৰ ডিগ্ৰী, ডিপ্ল'মা, চাৰ্টিফিকেট প্ৰদান কৰা নহয়। শেষৰ পাৰ্থক্যটো হৈছে আনুষ্ঠানিক শিক্ষাত নিৰ্ধাৰিত পাঠ্যক্ৰম থাকে, কিন্তু অনানুষ্ঠানিক শিক্ষাত নিৰ্ধাৰিত পাঠ্যক্ৰম নাথাকে। প্ৰশ্ন নম্বৰ 9 অনৌপচাৰিক শিক্ষা কাক বোলে? আনুষ্ঠানিক শিক্ষাৰ লগত ইয়াৰ পাৰ্থক্য ক'ত? উত্তৰটো হ'ব যিবোৰ ল'ৰা ছোৱালীয়ে বিভিন্ন কাৰণবশতঃ আনুষ্ঠানিক শিক্ষাৰ পৰা আঁতৰি থাকিবলগীয়া হয় বা সমাপ্ত নকৰাকৈ শিক্ষানুষ্ঠান ত্যাগ কৰিব লগা হয়, তেনেবোৰ ল'ৰা ছোৱালীক শিক্ষা প্ৰদান কৰিবৰ বাবে চৰকাৰে অন্য এক প্ৰকাৰৰ শিক্ষা ব্যৱস্থা হাতত লৈছে। এই শিক্ষা ব্যৱস্থাটোকে অনৌপচাৰিক শিক্ষা ব্যৱস্থা বুলি কোৱা হয়। অনৌপচাৰিক শিক্ষা ব্যৱস্থা যদিও পূৰ্ব পৰিকল্পিত আৰু সুসংগঠিত তথাপিও আনুষ্ঠানিক শিক্ষাৰ দৰে ইমান শৃংখলাবদ্ধ নহয়। অনৌপচাৰিক শিক্ষা ব্যৱস্থা হৈছে শিক্ষাৰ্থী প্ৰধান। শিক্ষাৰ্থীৰ আগ্ৰহ, অভিৰুচি, প্ৰয়োজনীয়তাৰ ওপৰত সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰা হয়। এই শিক্ষাৰ উদ্দেশ্য হ'ল শিক্ষাৰ্থীৰ সামগ্ৰিক উন্নতি সাধন কৰা বা সামগ্ৰিক বিকাশত সহায় কৰা। এই শিক্ষা ব্যৱস্থাৰ খৰচৰ পৰিমাণ নিচেই কম হোৱা হেতুকে সমাজৰ সকলো শ্ৰেণীৰ লোকেই এই শিক্ষাৰ প্ৰতি আগ্ৰহী হোৱা পৰিলক্ষিত হয়। এই শিক্ষা ব্যৱস্থাত শিক্ষাৰ অন্তত মূল্যায়নৰ ভিত্তিত শিক্ষাৰ্থীসকলক ডিগ্ৰী, চাৰ্টিফিকেট প্ৰদান কৰা হয়।
আনুষ্ঠানিক শিক্ষা আৰু অনৌপচাৰিক শিক্ষাৰ মাজত থকা পাৰ্থক্যসমূহ তলত দিয়া ধৰণৰ প্ৰথম পাৰ্থক্যটো হৈছে আনুষ্ঠানিক শিক্ষা বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু অন্যান্য শিক্ষানুষ্ঠানৰ দ্বাৰা প্ৰদান কৰা হয়। আনহাতে অনৌপচাৰিক শিক্ষা মুক্ত বিদ্যালয়, মুক্ত বিশ্ববিদ্যালয়, যোগাযোগ পাঠ্যক্ৰম, অংশকালীন শিক্ষা ব্যৱস্থা আদিৰ দ্বাৰা শিক্ষা প্ৰদান কৰা হয়। দ্বিতীয় পইণ্টটো হৈছে আনুষ্ঠানিক শিক্ষাৰ নিৰ্দিষ্ট ধাৰণা আৰু পাঠ্যক্ৰম থাকে। আনহাতে অনৌপচাৰিক শিক্ষাত শিক্ষাৰ্থীৰ প্ৰয়োজন অনুযায়ী বিভিন্ন ধৰণৰ পাঠ্যক্ৰম থকা দেখা যায়। আনুষ্ঠানিক শিক্ষাতকৈ অনৌপচাৰিক শিক্ষাৰ পাঠ্যক্ৰমৰ পৰিসৰৰ ব্যাপকতা পৰিলক্ষিত হয়। তৃতীয় পাৰ্থক্যটো হৈছে আনুষ্ঠানিক শিক্ষাত শিক্ষকে শিক্ষাৰ্থীক শিক্ষা প্ৰদান কৰে। তাৰ বিপৰীতে অনৌপচাৰিক শিক্ষাত আত্মশিক্ষণ নীতি মানি লোৱা হয়। 4 নম্বৰ পাৰ্থক্যটো হৈছে বয়সৰ নিৰ্দিষ্ট সীমা থাকে আনুষ্ঠানিক শিক্ষাত, কিন্তু অনৌপচাৰিক শিক্ষাত কোনো ধৰণৰ বয়সৰ সীমা নাথাকে। যিকোনো বয়সৰ ব্যক্তিয়ে এই শিক্ষাত নামভৰ্তি কৰিব পাৰে। 5 নম্বৰ পাৰ্থক্যটো হৈছে আনুষ্ঠানিক শিক্ষা পৰীক্ষাৰ ভিত্তিত শিক্ষাৰ্থীক ডিগ্ৰী, ডিপ্ল'মা, চাৰ্টিফিকেট প্ৰদান কৰা হয়। আনহাতে অনৌপচাৰিক শিক্ষাত মূল্যায়নৰ ভিত্তিত শিক্ষাৰ্থীক ডিগ্ৰী, চাৰ্টিফিকেট প্ৰদান কৰা হয়। প্ৰশ্ন নম্বৰ 10, ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ গুৰি ধৰোঁতা কোন? ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ গুৰি ধৰোঁতা হ'ল জে ৰুছো। যিহেতু ব্যক্তিকেন্দ্ৰিক লক্ষ্যটো প্ৰকৃতিবাদৰ ওপৰত নিৰ্ভৰশীল আৰু প্ৰকৃতিবাদৰ এগৰাকী অন্যতম সমৰ্থক হৈছে জে ৰুছো। প্ৰশ্ন নম্বৰ 11, শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক আৰু সমাজকেন্দ্ৰিক লক্ষ্যৰ বিষয়ে লিখা। সমাজখনক ব্যক্তিক লৈয়ে গঠিত, গতিকে শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যই বিশ্বাস কৰে যে ব্যক্তিৰ বিকাশ হ'লেহে সমাজৰ বিকাশ সম্ভৱপৰ হ'ব। ব্যক্তিকেন্দ্ৰিক শিক্ষাৰ লক্ষ্য ৰুছোৰ প্ৰকৃতিবাদৰ ওপৰত নিৰ্ভৰশীল। প্ৰকৃতিবাদে শিশুৰ স্বভাৱসুলভ গুণৰাজিৰ বাধাবিহীনভাৱে বিকাশ হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যই সমাজৰ বিকাশতকৈ ব্যক্তিৰ বিকাশৰ ক্ষেত্ৰতহে প্ৰাধান্যতা দিয়ে। এই লক্ষ্যই বিশ্বাস কৰে যে যিহেতু সমাজখন ব্যক্তিক লৈয়ে গঠিত, গতিকে ব্যক্তিৰ বিকাশ হ'লেহে সমাজৰ বিকাশ সম্ভৱপৰ হ'ব। পৃথিৱীৰ সকলোবোৰ মহৎ কাম কোনোবা এগৰাকী নিৰ্দিষ্ট ব্যক্তিৰ দ্বাৰাহে সম্পন্ন হয়, গতিকে ব্যক্তিক অৱহেলা কৰাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে। এটি শিশুৱে জন্মগতভাৱে কিছুমান গুণ আয়ত্ত কৰে। শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যই শিশুৰ এনে গুণসমূহৰ সুস্থ বিকাশ সাধনত সহায় কৰিব পাৰে। শিক্ষাৰ সমাজকেন্দ্ৰিক লক্ষ্য। সমাজকেন্দ্ৰিক লক্ষ্যৰ প্ৰধান পৃষ্ঠপোষক হ'ল জন ডিউ। তেওঁৰ মতে শিক্ষাৰ লক্ষ্যই শিশুসকলক সমাজৰে যোগ্যতাসম্পন্ন ব্যক্তি হিচাপে গঢ় দি তুলিব লাগে। সমাজক বাদ দি এজন ব্যক্তি হিচাপে কোনো পৰিচয় থাকিব নোৱাৰে। সমাজ বা ৰাষ্ট্ৰৰ অস্তিত্বৰ অবিহনে ব্যক্তিৰ উন্নতি কল্পনা কৰাটো অৰ্থহীন। শিক্ষাৰ প্ৰকৃত লক্ষ্য হৈছে ব্যক্তিসকলক সামাজিক সমাযোজনত সহায় কৰা। প্ৰকৃতপক্ষত সামাজিক সমাযোজনৰ ফলত এজন ব্যক্তিক সমাজকেন্দ্ৰিক লক্ষ্যইহে সহায় কৰিব পাৰে। সমাজকেন্দ্ৰিক লক্ষ্যই ব্যক্তিৰ প্ৰয়োজনীয়তাতকৈ সামাজিক প্ৰয়োজনীয়তাৰ ওপৰতহে অধিক প্ৰাধান্য দিয়ে। শিক্ষাৰ সামাজিক লক্ষ্য বা সমাজকেন্দ্ৰিক লক্ষ্যৰ মতে এজন ব্যক্তি এখন ৰাষ্ট্ৰ বা সমাজৰ তুলনাত সদায় তুচ্ছ। সামাজিক জীৱনত আনৰ লগত ভাৱ আৰু কৰ্মৰ আদান প্ৰদান কৰি সহযোগ, সহানুভূতি আৰু সহনশীলতাৰ মাজেদি জীৱন নিৰ্বাহ কৰিবলৈ শিক্ষাৰ্থীসকলক প্ৰণালীবদ্ধভাৱে শিক্ষা দিয়াটোৱে হৈছে শিক্ষাৰ সমাজকেন্দ্ৰিক লক্ষ্য।